কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে দিয়া ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বজালীত। ৰাতিপুৱাই পাঠশালা উৰণীয়া সেতুৰ তলত প্ৰতিবাদকাৰীৰ ধৰ্ণা। স্তব্ধ হৈ পৰিল বজালী ৰাজপথ, বন্ধ হৈ পৰিল সকলো বাণিজ্যিক বাহন। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ মাজেদি কৰ্পৰেট গোষ্ঠীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত উত্তাল বজালী জিলাৰ সদৰ পাঠশালা। প্ৰতিবাদকাৰীসকলৰ দাবী, মুখ্যমন্ত্ৰীয়ে যদি জয়ন্ত মল্ল বৰুৱাৰ পত্নীক 50 লাখ টকাৰ ৰাজ সাহায্য দিব পাৰে, অংগনবাড়ী কৰ্মী আশা কৰ্মীসকলক কিয় চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত স্তব্ধ হৈ পৰে বজালীৰ ৰাজপথ, দোকান পোহাৰ খুচুৰা ব্যৱসায়ীসকল। পুনৰবাৰ জনাইছো এই মুহূৰ্তত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে দিয়া ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বজালীত। ৰাতিপুৱাই পাঠশালা উৰণীয়া সেতুৰ তলত প্ৰতিবাদকাৰীৰ ধৰ্ণা। স্তব্ধ হৈ পৰিল বজালী ৰাজপথ, বন্ধ হৈ পৰিল সকলো বাণিজ্যিক বাহন। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণৰ মাজেদি কৰ্পৰেট গোষ্ঠীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত উত্তাল বজালী জিলাৰ সদৰ পাঠশালা। প্ৰতিবাদকাৰীসকলৰ দাবী, মুখ্যমন্ত্ৰীয়ে যদি জয়ন্ত মল্ল বৰুৱাৰ পত্নীক 50 লাখ টকাৰ ৰাজ সাহায্য দিব পাৰে, অংগনবাড়ী কৰ্মী আশা কৰ্মীসকলক কিয় চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত স্তব্ধ হৈ পৰে বজালীৰ ৰাজপথ, দোকান পোহাৰ খুচুৰা ব্যৱসায়ীসকল। আমাক একচুৱেলি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে। আপোনালোকে জানে আজি দেশৰ সমস্ত উদ্যোগ এটা এটা পুঁজিপতিত গতাই দি আছে। আজি সাধাৰণ মানুহৰ হাতত মাত্ৰ 10% সম্পদে আছে, 90% সম্পদ পুঁজিপতিয়ে কুক্ষিগত কৰিছে, যাৰ কাৰণে মানুহৰ হাতত ক্ৰয় ক্ষমতা নোহোৱা হৈছে, যাৰ কাৰণে ব্যৱসায় বাণিজ্য স্তব্ধ প্ৰায় হৈছে। আজি দেশত নিবনুৱা সমস্যা ভয়াৱহৰূপে বাঢ়ি গৈছে আৰু সাধাৰণ মানুহৰ সমস্যাৰ প্ৰতি এই চৰকাৰখনে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। আজি 7 মাহ আগতে আমি ঘোষণা কৰিছিলোঁ এই ধৰ্মঘটৰ কাৰণে, কিন্তু এই ধৰ্মঘটত আমাৰ প্ৰতি কোনো ধৰণৰ আলোচনা আজিলৈকে চৰকাৰে কৰা নাই। সেইকাৰণে আমি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। সমস্ত বেংক ব্যৱস্থা আজি আমি স্তব্ধ কৰিবলৈ বাধ্য হৈছোঁ। যে পৰিবহণ কৰ্মীয়ে হওক বা যি বেংক কৰ্মচাৰী হওক, আজি সকলোৱে যি বন্ধৰ যি প্ৰতি আপোনালোকক সঁহাৰি জনোৱা দেখা পোৱা গৈছে। এতিয়ালৈকে ৰাজপথত এখনো আজি গাড়ী চলাচল কৰা নাই, কি ক'ব এই ক্ষেত্ৰত? চাওক, আজি পৰিবহণ কৰ্মচাৰীসকলে চাকৰিৰ কোনো নিৰাপত্তা নাই তাহাঁতৰ, কিন্তু চৰকাৰে এটাটো কাম কৰিব পাৰে, সিহঁতক যেনেকৈ ইহঁতক কাঠমিস্ত্ৰী সন্থাক দিছে বা নিৰ্মাণ শ্ৰমিক সন্থাক যেনেকৈ সিহঁতে এটা মাননি দিয়ে, তেনেকৈ ট্ৰাক ড্ৰাইভাৰ সন্থাৰো সিহঁতক এটা মাননি দিলে সিহঁতে উপকৃত হ'ব। কাৰণ আজি চাকৰিটো ওলাই যোৱাৰ লগত সিহঁতৰ কোনো নিৰাপত্তা নাই, গতিকে সেইকাৰণে সিহঁতে আমাৰ লগত আজি চামিল হ'বলৈ বাধ্য হৈছে। আপোনালোকৰ যি আজি এই প্ৰতিবাদী সমদলত ইতিমধ্যে আশা কৰ্মী আৰু যি অংগনবাদী কৰ্মীসকলে ইতিমধ্যে চামিল হোৱা দেখা পোৱা গৈছে, কি বিষয়ে আজি আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী সহায়িকা সমস্ত শ্ৰমিক কৰ্মচাৰী আজি আমাৰ লগত আহিছে কিয়? সিহঁতৰ কোনো চাকৰি কোনো নিৰাপত্তা নাই। সিহঁত আজিলৈকে চাকৰি নিয়মীয়াকৰণৰ কাৰণে দাবী উত্থাপন কৰি আহিছে, চৰকাৰে আজিলৈকে গুৰুত্ব দিয়া নাই। কেৱল মাত্ৰ বছৰত 1000 টকা 500 টকা বঢ়াই দিয়ে, এইখিনি সিহঁতে কালি যদি চাকৰি নহয় সিহঁতৰ ফেমিলি কি হ'ব অৱস্থা? আজি জয়ন্ত মল্ল, আজি হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে জয়ন্ত মল্লৰ মন্ত্ৰিত্ব যোৱাৰ পিছত সি কেনেকৈ চলিব, তাক 50 লাখ টকা দিছে, কিন্তু এই অংগনবাদী এই আশা কৰ্মী ইহঁতক কি দিব? ইহঁতৰ চাকৰি যোৱাৰ পিছত কি দিব? মই হিমন্ত বিশ্বক আজি এই মঞ্চৰ বাবে প্ৰশ্ন কৰিছোঁ, যদি জয়ন্ত মল্লক 50 লাখ টকা দিব পাৰে, এই আশা কৰ্মী অংগনবাদী কৰ্মীৰ লগত কিয় সিহঁতে ৰাজ সাহায্য দিব নোৱাৰে? আজি প্ৰশ্ন কৰিছোঁ মই হিমন্ত বিশ্ব চৰকাৰক।